ভাৰতৰেই জ্যোতিৰ্ময় ভূপেন হাজৰিকা বিশ্ব নাগৰিক ভূপেন হাজৰিকাক আছুৰ সশ্ৰদ্ধ স্মৰণ 100 গৰাকী কণ্ঠশিল্পীৰ কণ্ঠত প্ৰাণ পালে মানুহে মানুহৰ বাবে সুধাকণ্ঠৰ বন্দনাৰে আজি উদ্বেলিত আকাশ বতাহ জন্ম শতবৰ্ষত ভিন্ন কাৰ্যসূচীৰে সংগীত সূৰ্যক সুঁৱৰিলে অসমৰ বৃহৎ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰীৰ পাৰত জাতিৰ প্ৰেৰণা স্ৰোত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ 100 গৰাকী কণ্ঠশিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠিল ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ অনুষ্ঠানৰ পাছত জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত হ'ল আছুৰ নেতৃবৃন্দ সমাধিক্ষেত্ৰত উপস্থিত হৈ চৰকাৰলৈ কেইবাটাও দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ ভূপেন হাজৰিকাৰ নামত এখন ৰেল প্ৰৱৰ্তনৰ দাবী চৰকাৰক তেজপুৰ ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠাৰ দাবী আছুৰ প্ৰথম কথাটো হ'ল যে বিদ্যালয় পাঠ্যক্ৰমত ভূপেন্দাৰ সৃষ্টিৰাজিক বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে 2 গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম চুক্তিৰ মৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত ভূপেন্দাৰ নামত আসন স্থাপন কৰিব লাগে 3 অসমৰ ভাৰতবৰ্ষৰ মূল বিশ্ববিদ্যালয় ভূপেন্দাৰ নামত আসন স্থাপন কৰিব লাগে তাৰ কাৰণে অসম চৰকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট চৰকাৰসমূহৰ লগত যোগাযোগ কৰিব লাগিব 4 ভূপেন্দাৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে 5 নম্বৰ কথাটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ ৰেল ষ্টেচনটোৰ নাম ভূপেন্দাৰ নামত নামাকৰণ কৰিব লাগে মহাৰাষ্ট্ৰত যদি পাৰে আমাৰ ইয়াত অসমত নোৱাৰা কোনো কাৰণ থাকিব নোৱাৰে ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম আগবঢ়াইছে ৰাজ্য চৰকাৰে কিন্তু কেৱল নাম আগবঢ়ালেই নহব আনুষংগিক সমস্যাসমূহ সমাধানৰ দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ সমাধিক্ষেত্ৰৰ বৰ্তমানৰ অৱস্থাক লৈ সন্তুষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থা সমাধিক্ষেত্ৰৰ নাম সমন্বয় ক্ষেত্ৰ কৰিছে ভাল হৈছে কিন্তু এই সমাধিক্ষেত্ৰ লৈ অসমৰ মানুহৰ যিটো আশা আছিল যিটো পৰিকল্পনা আছিল যিটো আকাংক্ষা আছিল সেইটো প্ৰতিফলিত নহল অসমৰ মানুহে বিচাৰিছিল ৰাজঘাটতকৈ উন্নত আৰ্হিৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটা সমাধিক্ষেত্ৰ হওক কিন্তু তাৰ পৰিৱৰ্তে দেখা গ'ল খুব এটা ঠেক পৰিসৰত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰি সামৰিলে দায়িত্ব এই কথাটোক লৈ অসমীয়া মানুহৰ অসন্তোষ আছে ভূপেন হাজৰিকাৰ নামত প্ৰৱৰ্তন হ'ব লাগে এখন চৰকাৰী আঁচনি অসমত স্থাপন হ'ব লাগে সুধাকণ্ঠৰ নামত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক প্ৰতিষ্ঠান এই দাবী কৰিলে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আমি তেখেতৰ নামেৰে চৰকাৰক এখন আঁচনি প্ৰৱৰ্তন কৰিবৰ কাৰণে আজিৰ দিনটোত আহ্বান জনাইছোঁ যিহেতু বহু শিল্পী সাংবাদিক বিভিন্ন ধৰণৰ সাহিত্যিকে বিভিন্ন সময়ত জীৱনত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তেখেতৰ নামেৰে এখন বিশেষ আঁচনি যাৰ জৰিয়তে শিল্পী সাংবাদিক সাহিত্যিকসকলক সামৰি লৈ তেওঁলোকক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰখনে উদ্যোগ গ্ৰহণ কৰিব যাৰ জৰিয়তে ভূপেন দা চিৰদিন আমাৰ মাজত প্ৰবাহমান হৈ থাকিব লাগিব তাৰ লগে লগে অহা 13 ছেপ্টেম্বৰ দিনাখন দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিব এই অনুষ্ঠানতে আমি আশা কৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ নামে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন শিক্ষানুষ্ঠান ঘোষণা হ'ব আছুৰ এটাই কথা জাতিৰ মাজত সদায় উজ্জীৱিত হৈ থাকক প্ৰবাদ পুৰুষ ভূপেন হাজৰিকা ভাৰত ৰত্ন সদায় প্ৰবাহিত হৈ ৰওক প্ৰতিটো প্ৰজন্মৰ মাজত যাৰ বাবে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ দিনাই চৰকাৰলৈ এনে বহু দাবীৰে বাৰ্তা প্ৰেৰণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ